NPS, UPS কোনো কাৰণতে OPSৰ বিকল্প হ'ব নোৱাৰে। পেঞ্চন কৰ্মচাৰী সমাজৰ অধিকাৰ, ই কাৰো অনুগ্ৰহ নহয়। কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ দাবী, অৱসৰপ্ৰাপ্তৰ জীৱনৰ স্বাৰ্থ সুৰক্ষাৰ বাবে OPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবই লাগিব। আমি জানো যে যোৱাকালি অৰ্থাৎ 12 অক্টোবৰ তাৰিখে গুৱাহাটীৰ কলাক্ষেত্ৰত কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন আছিল। তাতে এই দাবীসমূহ উত্থাপন হৈছে। সম্পূৰ্ণ বাতৰিটি এনেধৰণৰ। পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব হৈ পৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদ। সকলো শিক্ষক কৰ্মচাৰীৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ হকে আজি সদৌ অসম কৰ্মচাৰী পৰিষদে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰে এখন ৰাজ্যিক অভিৱৰ্তনৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিৱৰ্তনখনত পুৰণি পেঞ্চন ব্যৱস্থাৰ সমৰ্থনত আন্দোলন অব্যাহত ৰখা সকলো সংগঠনক লগত লৈ ঐক্যবদ্ধ নিৰৱচ্ছিন্ন উমৈহতীয়াভাৱে সংগ্ৰাম অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ কৰা অভিৱৰ্তনখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই সঞ্চালনা কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি স্তম্ভ লেখক প্ৰদ্যুম্ন গোস্বামীয়ে কয় যে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সংগ্ৰামৰ তীব্ৰতা আৰু গতিশীলতা হ্ৰাস নকৰিব। আন্দোলনৰ গতি অধিক ত্বৰান্বিত কৰাৰ হকে ঐক্যবদ্ধ আৰু উমৈহতীয়া সংগ্ৰামৰ বিকল্প নাই। সৰ্বস্তৰৰ সকলো কৰ্মচাৰীয়ে একত্ৰিতভাৱে সংগ্ৰাম অব্যাহত ৰাখক। পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম পৰিয়ালৰ সদস্যৰ বাবে NPS, UPSত সুৰক্ষাৰ দিশ নাই। কোনো কোম্পানী বা কৰ্পাছ ফাণ্ডক দায়িত্ব নিদি ইয়াৰ সকলো অনিশ্চয়তা চৰকাৰে গ্ৰহণ কৰক। দৰমহা আয়োগৰ সংশোধনৰ পাছত বৃদ্ধি হোৱা অতিৰিক্ত পুঁজি কোনে যোগান ধৰিব সেয়া স্পষ্ট হ'ব লাগে। অভিৱৰ্তনখনত অংশগ্ৰহণ কৰি উত্তৰ-পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বিষয়ববীয়া পংকজ কলিতাই কয় যে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰকৃত অৱসৰৰ দিনৰ পৰাহে পেঞ্চন কাৰ্যকৰী হোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁ নিজ ভাষণত কৰ্মচাৰীসকলৰ পেঞ্চন ব্যৱস্থাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। আজিৰ অভিৱৰ্তনত NPS, UPS কোনো কাৰণতে OPSৰ বিকল্প হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ্মচাৰী সংগঠনটোৰ স্পষ্ট দাবী, পেঞ্চন কৰ্মচাৰী সমাজৰ অধিকাৰ, ই অনুগ্ৰহ নহয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে পেঞ্চন ব্যৱস্থাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা অভিৱৰ্তনখনত সকলো শিক্ষক কৰ্মচাৰীৰ অৱসৰকালীন জীৱনৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ বাবে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা NPSৰ বিৰোধিতাৰে বিগত সময়ছোৱাত সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। লগতে NPS অসমত কাৰ্যকৰী নকৰিবলৈ দাবী জনাই অহা কৰ্মচাৰী সংগঠনটোৱে 37 সংখ্যক শিলচৰ অধিৱেশনত এই ক্ষেত্ৰত আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা UPSত ৰাজ্য চৰকাৰেও অনুমোদন জনাইছে। NPS বা UPS দুয়োটাৰ ভিতৰত যিটো সুবিধাজনক হয় সেইটো কৰ্মচাৰীসকলে স্ব-ইচ্ছাই বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিপৰীতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা কোৱা হয় যে UPS, NPS পুৰণি পেঞ্চন ব্যৱস্থা OPSৰ বিকল্প হ'ব নোৱাৰে। সেয়েহে পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তন কৰক। ৰাজ্যিক কৰ্মচাৰীৰ বেতন, পেঞ্চনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সৈতে আমাক একাকাৰ নকৰিব। অসম চৰকাৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী, শ্ৰমিক বিষয়াসকলৰ নিজৰ তথা পৰিয়ালৰ অৱসৰকালীন ভৰণ পোষণ, চিকিৎসা, শিক্ষা আদিৰ খৰচৰ বাবে হ'বলগীয়া প্ৰয়োজন পূৰণৰ হকে পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তন কৰক। অৱসৰপ্ৰাপ্তসকলৰ জীৱনৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ আজিৰ অভিৱৰ্তনখনত সিদ্ধান্ত লোৱা হয়। আপুনি কি বিবেচনা কৰে? আপুনি OPS বিচাৰে নে NPS বা UPSক ভাল বুলি বিবেচনা কৰে? কমেণ্ট ছেকশ্যনত জনাব। যদি OPS বিচাৰে লিখক We want #OPS only বুলি। ধন্যবাদ।